যি ৰাহুল গান্ধী ডাঙৰীয়াই অভিযোগ তুলিছে সমগ্ৰ বিৰোধী দলে যে আজি দেশত তেওঁলোকে ভোট চুৰ কৰিছে। এই যে ৰাহুল গান্ধী ডাঙৰীয়াই কৰ্ণাটকৰ মহাদেৱপুৰাৰ তথ্য সহকাৰে প্ৰমাণ দেখাই দিলে তেওঁলোকে লাজ পাইছে। গৃহমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে একো এটা উত্তৰ দিব পৰা নাই যে ৰাহুল গান্ধী ডাঙৰীয়াই অপশব্দ কৰিছে, ক্ষমা খোজক। কিন্তু ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়া ইমানেই সংস্কাৰী, তেওঁলোকৰ পিতৃ সন্তান নলিনীক কিন্তু তেওঁলোকে মাফ কৰি দিছিল। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই কেতিয়াও সংস্কাৰ নাপাহৰে, আমি কংগ্ৰেছে কেতিয়াও সংস্কাৰ নাপাহৰোঁ আৰু আমি কেতিয়াও অপসংস্কৃতিৰ কৰিবলৈ চেষ্টা নকৰোঁ। চাওক, তেখেতলোকৰ সংস্কাৰ আৰু আমাৰ সংস্কাৰৰ মাজত পাৰ্থক্য আছে। তেওঁলোকে আজি গণতান্ত্ৰিক আন্দোলন বুলি কৈ তিনিখন বেৰিকেড ভাঙি আমাৰ বেনাৰ পোষ্টাৰ আপোনালোকে দেখাব যে হৰ্ডিংখন কেনেকৈ ফালিলে। আমি কিন্তু তেনেকুৱা ধৰণৰ কাৰ্য কেতিয়াও তেওঁলোকৰ লগত নকৰোঁ। তেওঁলোকে যি ৰাহুল গান্ধী ডাঙৰীয়াই অভিযোগ তুলিছে সমগ্ৰ বিৰোধী দলে যে আজি দেশত তেওঁলোকে ভোট চুৰ কৰিছে আৰু তেওঁলোকক গাদী এৰিব দিছে। এই যে ৰাহুল গান্ধী ডাঙৰীয়াই কৰ্ণাটকৰ মহাদেৱপুৰাৰ তথ্য সহকাৰে প্ৰমাণ দেখাই দিলে তেওঁলোকে লাজ পাইছে। আজিলৈকে মাননীয় প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে একো এটা উত্তৰ দিব পৰা নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এনেকুৱা ধৰণৰ কূটকৌশল ৰচনা কৰিছে যে তেওঁলোকৰ মানুহৰ হতুৱাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাকৰ বিৰুদ্ধে শব্দ প্ৰয়োগ কৰিছে আৰু কংগ্ৰেছৰ ওপৰত তেওঁলোকে এলিগেশ্যন লগাইছে যে ৰাহুল গান্ধী ডাঙৰীয়াই অপশব্দ কৰিছে, ক্ষমা খোজক। কিন্তু ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়া ইমানেই সংস্কাৰী, তেওঁলোকৰ পিতৃ সন্তান নলিনীক কিন্তু তেওঁলোকে মাফ কৰি দিছিল। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই কেতিয়াও সংস্কাৰ নাপাহৰে, আমি কংগ্ৰেছে কেতিয়াও সংস্কাৰ নাপাহৰোঁ আৰু আমি কেতিয়াও অপসংস্কৃতিৰ কৰিবলৈ চেষ্টা নকৰোঁ। আজি বিজেপিয়ে যিটো অশুভ পৰম্পৰাৰ সৃষ্টি কৰিলে, আমাৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ সন্মুখত আহি যি ধৰণৰ তেওঁলোকে অত্যাচাৰ অনাচাৰ কৰিলে, ই কিন্তু সুদূৰ প্ৰসাৰী হ'ব। অসমৰ জনগণে এয়া প্ৰত্যক্ষ কৰিছে আৰু আজি ডিব্ৰুগড়ত আমাৰ এখন সফল সভা হৈ গৈ আছে আৰু এই সভাখন যাতে গোটেই ৰাইজৰ মাজত বিয়পি নপৰক তাৰ বাবে এয়া তেওঁলোকৰ নিকৃষ্ট কূটকৌশল আৰু এই কূটকৌশলক আমি ধিক্কাৰ দিছোঁ। তাৰ বিপৰীতে আমি ইয়াত যিসকল উপস্থিত আছোঁ তেওঁলোকক আমি মষ্ট ৱেলকাম কৰিছোঁ। তেওঁলোক কংগ্ৰেছলৈ আহক, আমি লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ, পানী, চাহ, ফ্ৰুটি আমি চব তেখেতলোকক খুৱাম বুলি কৈছোঁ। কিন্তু তেওঁলোকে যি অত্যাচাৰ অসভ্যালি কৰিলে, আমাৰ হৰ্ডিং ফালি, এইবোৰ কিন্তু অসমৰ ৰাইজে দেখি আছে। তেওঁলোকে অসমৰ জনসাধাৰণৰ কাৰণে একো কল্যাণমূলক কাম নকৰিলে, তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে, অসমীয়াক সুৰক্ষা কৱচ নিদিলে, তেওঁলোকে ইমান পাহাৰ ভৈয়াম সকলোকে মাটি ভেটি সুৰক্ষা কৰিম বুলি কয় একো নকৰিলে। একো যিহেতুকে নকৰিলে, এতিয়া অসমৰ ৰাইজে যিহেতুকে তেওঁলোকক হিচাপ বিচাৰিব, সেইকাৰণে এতিয়া তেওঁলোকে হিন্দু, মুছলমান, চিনাকি, অচিনাকি এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে। যিখন চৰকাৰক 10 বছৰ অসমৰ ৰাইজে সময় দিলে, কেন্দ্ৰত 11 বছৰ সময় দিলে, একক সংখ্যাগৰিষ্ঠতাৰে জিকাৰ পিছত তেওঁলোকে আমাক যি প্ৰতিশ্ৰুতি দিছিলে 16 মে'ৰ পিছত বাংলাদেশে তালি টোপোলালৈ যাব লাগিব, কেইজন বাংলাদেশী খেলিব পাৰিলে? এজনো নোৱাৰিলে। চাওক, এতিয়া বৰ্তমান ইয়াত যিকেইজন আছে তেওঁলোকক আমি নকওঁ তেওঁলোক কেনেধৰণৰ মানসিক অৱস্থা তাত আছে আমি জানো, কিন্তু আমি প্ৰতিবাদ কৰিলে আমাক বেৰেকৰ বাহিৰ হ'বলৈ নিদিয়ে। আপোনালোকে সদায় দেখি আহিছে আজি বিজেপিয়ে কেনেকৈ আহি আমাৰ কাৰ্যালয়ৰ সন্মুখত এনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিব পাৰিলে, সেয়া কিন্তু আমি প্ৰশাসনলৈ প্ৰশ্ন এৰিছোঁ। ইয়াৰ উত্তৰ অসমৰ ৰাইজক দিব লাগিব প্ৰশাসনে। আৰু এই যি পৰম্পৰা সৃষ্টি কৰিলে, ই কিন্তু দীঘলীয়া হৈ যাব আৰু তাৰ পিছত অসমৰ ৰাইজে এয়া সকলো চাবলৈ সক্ষম হ'ব। আৰু বিজেপি সকলো ফালে ফেইল, আৰু ফেইল হৈছে কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে কাৰণে এওঁলোকক পঠিয়াই দিছে আমাৰ ইয়াত আজি এনেকুৱা ধৰণৰ অসভ্যালি উপদ্ৰৱ কৰিবলৈ, অত্যাচাৰ কৰিবলৈ। এই অত্যাচাৰৰ প্ৰত্যুত্তৰ 2026 চনত দিব। গৌৰৱ গগৈ জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ। ধন্যবাদ। একত্ৰিত হোৱা দেখি বিজেপিৰ দলে ভয় খাই পেলাই তেওঁলোকে আজি ৰাজীৱ ভৱনৰ সন্মুখত আহিছে। আমি প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছিলো, কংগ্ৰেছ দলে যদি কিবা প্ৰতিবাদী কাৰ্যসূচী লয় তেতিয়াহ'লে আমাক গেটৰ পৰা বাহিৰত যাব নিদিয়ে, কিন্তু বিজেপি তাৰ পৰা ইয়ালৈকে আহিব দিছে। অৰ্থাৎ চৰকাৰ আৰু দল দুয়োটাই কংগ্ৰেছক ভয় খাইছে, ৰাহুল গান্ধী আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ভয় খাই 26 চনত যে তেওঁলোকৰ চৰকাৰ যাব এই কথাটোৰ উমান পাই আহিছে। সেইকাৰণে আমি বিজেপিৰ দলক, কৰ্মীসকলক, যিসকলে কংগ্ৰেছত আহিব বিচাৰে, আমি জানো তেওঁলোকৰো বহুত আছে
আমাৰ তলত আহিব বিচৰা আমি আদৰিবৰ কাৰণে ৰখি আছো। ফ্ৰুটি লৈ আছো, চাহপাতৰ ব্যৱস্থা কৰিছো, গামোচা লৈ আছো, আমি তেওঁলোকক আদৰিব বিচাৰিছো। আহক তেওঁলোক কংগ্ৰেছ দলক শক্তিশালী কৰক আৰু 2026 চনত এই ভ্ৰষ্টাচাৰী, অত্যাচাৰী, জনজাতি বিৰোধী, সংখ্যালঘু বিৰোধী, দুখীয়া বিৰোধী এই চৰকাৰখনক উচ্ছেদ কৰক। এওঁলোকৰ সেইবিলাক জনসাধাৰণক লৈ দায়বদ্ধ নহয়। এওঁলোক হ'ল ভাষণৰ ফুলজাৰি মৰা, মিছা কথাৰ ফুলজাৰি মাৰা। এওঁলোকে অকল নিজৰ ক্ষমতাৰ কাৰণে যা তা কৰিব পাৰে। চিকিৎসালয়ত ৰোগী আবদ্ধ হৈ থাকক, ৰাজপথত মানুহৰ হাৰাশাস্তি হওক, তেওঁলোকৰ কোনো মতলব নাই।